নমস্কাৰ, মই অন্য এটা মেকআপ ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ফাৰ্ষ্ট মই ক্লিনজাৰ দি ক্লিন কৰি ল'লোঁ। লোৱাৰ পিছত মই এইটো টনাৰ ইউজ কৰিলোঁ। টনাৰটো ভালকৈ ইউজ কৰাৰ পিছত আপোনালোকে অলপমান শুকাব দিব ফেচটোতে, স্কিনটোত। তাৰপিছত মই এটা মইশ্চাৰাইজাৰ ইউজ কৰিছোঁ। এইটো হৈছে বায়'টিকৰ এটা মৰ্ণিং কেয়াৰ মইশ্চাৰাইজাৰ হয়। এই মইশ্চাৰাইজাৰটো মই পাৰ্চনেলিও ইউজ কৰোঁ। বহুত ভাল মইশ্চাৰাইজাৰ হয়, মেকআপৰ কাৰণেও বহুত ভাল, লং লাষ্টিং থাকে মেকআপটো। আৰু এনেকৈ হাতৰ পিছফালে উলিয়াই ল'ব অলপ, আৰু ডট ডটকৈ গোটেই মুখখনতে স্প্ৰেড কৰি দিব। আৰু ডিঙিৰ এৰিয়াটো আপোনালোকে কেতিয়াও নাপাহৰিব, অলপমান ডিঙিটো মইশ্চাৰাইজিং কৰি দিব। CPM কৰাৰ পিছতে আপোনালোকে প্ৰাইমাৰ ইউজ কৰিব পাৰিব। প্ৰাইমাৰ এইটো মই ব্লু হেভেনৰ এটা প্ৰাইমাৰ ইউজ কৰিছোঁ। এইটো মোৰ পাৰ্চনেল ফেভৰিট হয়। আৰু প্ৰাইমাৰটো আপোনালোকে লগাওঁতে মাছাজ কৰি নিব, এটা ওপৰত তৰফহে লগাব। তাৰপিছত মই লগালোঁ কালাৰ কাৰেক্টিং কৰিলোঁ ফেচটো। তাইৰ যিখিনি ডাৰ্ক স্পট আছিলে আৰু যিখিনি পিম্পল কিবাকিবি থাকিলে, মই এইখিনি মানে কাৰেকশ্যন কৰিবৰ কাৰণে। আৰু মই এটা এক্সট্ৰাকৈ ভিডিঅ' বনাম, যিটো অনলি কালাৰ কাৰেক্টৰৰ ওপৰতে হ'ব। ক'ত কি লগাব লাগে, ক'ত কেনেকৈ আমি স্কিনখনত মানে কালাৰটো মিলাব পাৰি, কেনেকৈ পিম্পল হ'লে কি কালাৰ ল'ব পাৰি, গোটেইখিনি ডিটেইলছ মই আপোনালোকক ভালকৈ বুজাই দিম। এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, চ' আমি আগৰ ষ্টেপটোলৈ আগবাঢ়োঁ। তাৰপিছত এনেকৈ এটা বিউটি ব্লেণ্ডাৰ লৈ লাহে লাহে ডেপ কৰি দিব। বেছি প্ৰেছাৰ নিদিব, কিয়নো কালাৰ কাৰেক্টিংটো কৰোঁতে আমি প্ৰেছাৰ বহুত কমেৰে কৰিব লাগে, তেতিয়া আমাৰ ধুনীয়াকৈ ব্লেণ্ড হৈ যায়। এতিয়া আমি আই মেকআপটো কৰাৰ আগত এটা হোৱাইট কালাৰে বেছটো বনাই ল'ম। হোৱাইট কালাৰটো লগালে আমাৰ কালাৰটো বৰ ধুনীয়াকৈ লাগে, প্লাছ লং লাষ্টিং হয় আপোনাৰ আই শ্বেডোটো। চ' যেনেকৈ মই ষ্টেপ বাই ষ্টেপ কৰি গৈছোঁ, আপোনালোকক ঠিক এনেদৰেই কৰি যাব। তাৰপিছত আপুনি বিউটি ব্লেণ্ডাৰে কম প্ৰেছাৰত এনেকৈ ব্লেণ্ড কৰি দিব। তাৰপিছত এই হোৱাইট বেছটো লক কৰিবৰ কাৰণে কম্পেক্ট পাউডাৰ ইউজ কৰিম। আপোনালোকে ডাইৰেক্ট আই শ্বেডো কালাৰ ইউজ নকৰিব, কিয়নো এইটো যেতিয়া আপুনি এটা কম্পেক্ট পাউডাৰ দি এনেকৈ লক কৰি লয়, তেতিয়াহ'লে আপোনাৰ স্প্ৰেড নহয় কালাৰখিনি। চ' এজ পাৰ ক্লাইণ্ট চইচ, তেওঁ বিচাৰিছিলে যে স্মকি আই লুক এটা লাগে। চ' মই জেল আইলাইনাৰ দি ফাৰ্ষ্টত এটা লাইন ক্ৰিয়েট কৰি ল'লোঁ। তাৰপিছত মই ব্ৰাছৰ সহায়ত স্প্ৰেড কৰি দিম, আৰু এটা স্মকি আই লুক বনাবলৈ ট্ৰাই কৰিম। গোটেইখিনি জেল লাইনাৰটো দি খুব ভাল স্মকি এটা আই ক্ৰিয়েট হয়। এতিয়া মই এটা ব্ৰাউনিছ কালাৰ লৈ ওপৰৰ যিটো ক্ৰেছ লাইন থাকে তাত মই স্প্ৰেড কৰি দিলোঁ। চাওকচোন কি ধুনীয়া এটা আই ক্ৰিয়েট হৈ গৈছে। এতিয়া মই এইখিনি আৰু মিলাব আছে। খুব ভালকৈ ব্লেণ্ড কৰাৰ পিছত মই এটা ব্লেক চিমাৰ কালাৰ ইউজ কৰিছোঁ। তাৰপিছত মই এটা স্কিন শ্বেডৰ লগত মিলাই এটা ফাউণ্ডেশ্যন ইউজ কৰিলোঁ। তাৰপিছত মই তাৰ গালকেইখন কণ্ট'ৰ কৰিলোঁ, আৰু থুতৰিখিনি কৰিলোঁ অলপ কণ্ট'ৰ। তাৰপিছত তাইৰ ন'জটো কৰিলোঁ। তাৰপিছত ব্ৰাছৰ সহায়ত নহ'লে বিউটি ব্লেণ্ডাৰৰ সহায়ত এনেকৈ অলপ ডেপ কৰি পেলাই ব্লেণ্ড কৰি দিব। এতিয়া মই তাই মেকআপটো হাইলাইট কৰিবৰ কাৰণে এটা শ্বেড বেছিকৈ লৈ তাই কপালত আৰু নাকত, তাৰপিছত থুতৰি আৰু আণ্ডাৰ আইটোত মই কনচিলাৰ লগাই দিলোঁ। তাৰপিছত আকৌ ব্লেণ্ডাৰটো লৈ এনেকৈ আপোনালোকে লাহে লাহে ব্লেণ্ড কৰি দিব। ব্লেণ্ড কৰোঁতে মন কৰিব যাতে যিজনী ক্লাইণ্ট হয় বা আপোনাৰ মডেল যিজনী হয়, চকুটো ওপৰলৈ দি থাকে, নহ'লে তললৈ দিও কৰা এটা ট্ৰিক্স আছে। মই পিছত ভিডিঅ' বনালে কেতিয়াবা দেখুৱাই দিম। তাৰপিছত আকৌ কম্পেক্ট পাউডাৰ লৈ তাই আণ্ডাৰ আইখিনি ছেট কৰি ল'ব। তাৰপিছত এটা পিংকি শ্বেড লৈ মই গাল দুখনত, অকণমান নাকত আৰু অকণমান থুতৰিত ব্লাছ লগাই দিলোঁ। তাৰপাছত হাতেৰে নহ'লে এনেকৈ বিউটি ব্লেণ্ডাৰ লৈ অলপমান হাতেৰে দিলে মানে বেছি ভাল হয়, ব্লাছটো বেছিকৈ লাগে। আৰু মোৰ ক্লাইণ্টজনীক ব্লাছটো বেছিকৈ নালাগিছিলে, তাই বাৰে বাৰে ভয় কৰি আছিলে যে, কৈ আছিলে বা বেছিকৈ নিদিবা, চাবচোন আপোনাৰ লাষ্টৰ লুকটো। তাৰপিছত মই এইটো মাৰ্চৰ হাইলাইটাৰ প্লেট এটা দি তাই গাল দুখন হাইলাইট কৰিলোঁ। তাৰপিছত আই শ্বেডৰ ওপৰত, আইবোৰ তলত যিটো প্লেচ থাকে তাত অলপ হাইলাইটাৰ কৰি দিব, আৰু লগতে থুতৰিত, ওঠখনত আৰু নাকটোত হাইলাইটাৰ লগাব পাৰিব। তাৰপিছত লাইনাৰ লগাই দিলোঁ, হোৱাইট কাজল লগাই দিলোঁ। দেখিছে কেনেকৈ লৈছোঁ মই লগাওঁতে, যাতে স্কিনখনত দাগ নপৰে। তাৰপিছত অকণমান জেল লাইনাৰ লৈ এনেকৈ স্প্ৰেড কৰি দিব, এটা স্মকি ইফেক্ট আহিব তলতো। তাৰপিছত মই এনেকৈ দেখিছে স্পঞ্জ এখন লৈ পেলাই মাস্কাৰা লগাই দিলোঁ। তাৰপিছত এটা নিউড কালাৰ লগোৱা হ'ল ওঠত। দিয়া শ্ল'লি
শ্ব'টোতো বনাই দিয়া। একেবাৰে শেষত কেইটামান শ্বট ল'লোঁ আৰু আজি মেকআপটো কেনেকুৱা লাগিলে জনাব। থেংক ইউ।